কইলি হেল্ল' আৰু ভিডিঅ' কৰাই নাই ঘৰলৈ আহিলোঁ আজি পৰহি আহিলোঁ বিহু বুলি ঘৰলৈ বাকী আজি কাইলৈতো বিহু উৰুকা আৰু পৰহিলৈ বিহু বাকী বিহুৰ যোজা চলি আছে আৰু ঘৰত একদম মাহঁতৰ কামৰ আজৰিয়ে নাই আৰু এইফালে আমাৰ তন্বী হাই কোৱা স্মাইলহে কৰিছে আৰু এতিয়া মানে কি হ'ল মেজি যিহেতু মেজিটো আমাৰ প্ৰতি বছৰে হৈ থাকে অকণমান তো মেজিৰ কাৰণে মানে খৰি আনিছে সেই বোলো চাওঁগৈ আপোনালোকক দেখাই আছোঁ বাৰু সেয়া দেখিছে পূৰা খৰি পূৰা পেলাই আছে আজি মেজিটো আজি পাতিব আৰু এইফালে দেখিছেনে আপাই পূৰা পিঠা বনোৱাত লাগি আছে প্ৰায়ে মানে আপাই বনায় পিঠা এই তিল পিঠা কথা কৈছোঁ বিহুবোৰত আৰু ৰাতিপুৱাই পিঠাগুড়ি খুন্দি আনিলেগৈ পেহী এজনীৰ ঘৰত ঢেঁকীত গৈ পেলাই আৰু এতিয়া আকৌ আহি পেলাই মানে পূৰা বনাই আছে আৰু পিঠা মানে কালি বনাইছিলে কালি বনোৱাখিনি কি হ'ল এটাও পিঠা নুঠিলে চব মানে একদম ভাগি গৈছে এটাও নুঠেই কিবা বেলেগ চাউল এনেকৈ মিক্স হ'ল নেকি সেইটো কাৰণে মানে ভাল নহ'লে সেইবাবে মানে আজি ৰাতিপুৱা আকৌ সোনকালে উঠি আপাই মানে আকৌ পিঠাগুড়ি খুন্দি আজি আকৌ বনাই আছে কিলু কৰি আছে হয়নে তুমি খেলিছা কি খেলিছা চাওঁ পৰি যাবা তানবি খেলি আছে মই ভাতেই খোৱা নাই গা ধুই আহিছোঁহে এতিয়া অকণমান আকৌ এইটো চোলা লেতেৰা হৈ গৈছে বেছিকৈ চোলাও নানিলোঁ নহয় মই গম পাইছা বেছি লেতেৰা নকৰিবা সেইখন চিচি মামা হেৰি চুম এটা দিয়া চুম গুড গাৰ্ল জিভাখন দেখাই দিয়া জিভাখন দেখিছেনে এইফালে এতিয়া আকৌ পিঠাগুড়িত লাগিলোঁ মানে পিঠাগুড়ি পিচি আছোঁ মিক্সিতে পিচিছোঁ অলপমান খুন্দি আনিলেগৈ ঢেঁকীত ওচৰতে ঢেঁকীত খুন্দি আনিলে সেয়া বনাই আছে আপাই আৰু এইখিনি আৰু আছে মানে সেইখিনি মোক বোলে মিক্সিতে পিচি দিবলৈ ক'লে মানে মিক্সিত আগতে এনেকৈ মাহঁতে মিক্সিত পিচি পেলাই বনোৱা নাই পিঠা ভাল নহয় বুলি ভাবে মই ক'লোঁ আৰু বোলো ভালেই হয় ইয়াতে তো সেইটো কাৰণে বোলে মোক পিচি দিবলৈ ক'লে মই পিচি আছোঁ আৰু এতিয়া চালি আছোঁ পিঠাগুড়ি ধুনীয়াকৈ খুন্দি কৰি এইখিনি কৰিলোঁ আৰু আছে ঢেৰ আছে চাউল আছে চাই থাকিব আৰু এইফালে দেখিছেনে অকণ সময় পিছত ময়ো ওলাই ল'লোঁ ওলাই মানে কি আৰু ৰিলচ বনাবলৈ বুলি একদম ধুনীয়াকৈ পিন্ধি উৰি লৈছোঁ আৰু তাৰপিছত কি কৰিছোঁ এনেদৰে পিন্ধি পেলাই পিঠা বনোৱা এটা ৰিলচ বনালোঁ সেইবোৰ আৰু আপোনালোকে এতিয়া পালে মানে ইনষ্টাগ্ৰামত বাকী ফেচবুকত চবতে আপলোড কৰিলোঁ আৰু কিন্তু এইটো ভিডিঅ'হে আপোনালোকে দেৰিকৈ পাইছে বাৰু বেছিকৈ বনাই থকা নাই আৰু মাত্ৰ এটা পিঠাই বনাইছোঁ মই অকল বাকীবোৰ এইবোৰ আপাই বনোৱা পিঠা এনেই থৈ দিছোঁ আৰু ভিডিঅ'টোৰ কাৰণে এটা বনাইছোঁ অকল একেবাৰে বাৰু নজনা নহয় দেই জানো বাৰু বনাব হেল্ল' এইফালে আহিছিলোঁ পথাৰলৈ এইটো ভেলাঘৰ এটা দেখি আছিলোঁ ভেলাঘৰটো দেখি আহি মানে একদম ভিডিঅ' এটা বনাবলৈ আহিলোঁ ৰিলচ বনালোঁ দুটামান ভাইটিয়ে বনাই দিলে মই নাচিলোঁ বাগিলোঁ তো এতিয়া হৈ গ'ল আৰু ঘৰ আহি আছোঁ আন্ধাৰ হৈ গ'ল এই ওচৰতে আৰু আমাৰ এইটো ঘৰ এইফালে পথাৰ এইটো একদম ধুনীয়াকৈ মই মানে যেনেকৈ ভাবিছিলোঁ বনাম বুলি তেনেকৈ পাই গ'লোঁ মজাকৈ কেনেকুৱা কৰি
আৰু সন্ধিয়ালৈ প্ৰায় 7টামান বজাত আমি মেলালৈ আহিলোঁ। ওচৰতে মেলা হৈ আছিলে, ধনচিৰি মেলা। যোৱা বছৰো চাবলৈ পাইছোঁ আৰু এইবছৰো পাইছোঁ চাবলৈ। আগৰবাৰ তানভি মোৰ গৰ্ভত আছিলে আৰু এইবাৰ চাওক তানভি মোৰ কোলাত। সঁচাকৈ ন, সময়বোৰ ইমান বেছি ফাষ্ট গৈছে মানে। আৰু ৰাতিলৈ অকণমান এইফালে অনুষ্ঠানো হ'ল আৰু সেয়াও অলপ চাই আহিলোঁ, যিহেতু মণ্টুদা আহিব বুলি গম পালোঁ। যিহেতু আমাৰ সেইফালৰে মানে সকলোতো চিনি পায়, আচুৰ্যদাৰ ককায়েক। তো অলপমান প্ৰগ্ৰেম চালোঁ আৰু দাদাকো মাত এষাৰ দি আহিলোঁ। মানে শেষৰলৈকে নাথাকিলোঁ আৰু তানভিক লৈ থাকিবলৈ দিগদাৰ হ'ব, বহুত ঠাণ্ডাও আছিলে আৰু দেৰি হৈ গৈ আছে, সেইটো কাৰণে সোনকালে গুচি আহিলোঁ। ঠিক আছে। আমার দেখা